অঞ্চল বুলিয়ে নহয় আমাৰ জিলাখনত বহুত গাঁও এফেক্টেড আৰু মোৰ সমষ্টিত বহুতকেইখন গাঁও এফেক্ট হৈছে ইয়াত সমগ্ৰ অসমতে 334খনমান গাঁও এতিয়ালৈকে আমি পোৱা তথ্যমতে এফেক্ট হৈছে প্ৰায় এপ্ৰক্সিমেটলি 7,000 হেক্টৰমান মাটি এতিয়া কৃষিভূমি এফেক্টেড আজি জিলা আয়ুক্ত আহিছে CDCও আছে চাৰ্কুল অফিচাৰ সকলো আহিছে আমি বেলেগ বেলেগ ঠাইলৈ গৈছোঁ শিবিৰবিলাকত যাৱতীয় ব্যৱস্থাখিনি হৈছে নে নাই খোৱা বোৱা ইত্যাদিকে ধৰি এইখিনি আমি চোৱা চিতা কৰিছোঁ আৰু যিমানখিনি সম্ভৱ হয় এইখিনি প্ৰশাসনৰ তৰফৰ পৰা কৰিবলৈ চেষ্টা কৰিছে প্ৰশাসন যথেষ্ট সক্ৰিয় হৈ আছে তো আজি নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ CSRৰ পৰা ইয়াত 10খন নাও কাৰণ নাও যদিও SDRF এইবিলাক আছে কিন্তু বিভিন্ন একেবাৰে ভিতৰুৱা অঞ্চললৈ সেই নাওবিলাক নোসোমায় তো সৰু সৰু নাও তেনেকুৱা দিয়াৰো ইয়াত ব্যৱস্থাটো হৈছে ৰাইজৰ যিখিনি খবৰ খাতি পাইছোঁ ৰাইজ সন্তুষ্ট হৈ আছে এতিয়ালৈকে তেওঁলোকৰ কোনো অসুবিধা হোৱা নাই আৰু ইয়াৰ উপৰিও যিখিনি গোলাঘাটত এতিয়া কৃষিভূমি জলমগ্ন হৈ আছে আমি ভাবিছোঁ কমিউনিটি নাৰ্চাৰী গোটেই অসমতে বেলেগ বেলেগ জিলাত বানপানী হোৱা জিলাবিলাকত কৰিবলৈ দিয়া হৈছিল ইয়াতো কৰিছে কিন্তু যিখিনি কঠীয়া তাৰ পৰা ওলাব এইখিনি সকলোখিনিয়ে খেতি কৰিব পৰাকৈ সাফিচিয়েণ্ট নহয় আৰু সেইবাবেই জিলা প্ৰশাসনে জিলা আয়ুক্তৰ তৰফৰ পৰা ডিঅ'ৰ লগত আলোচনা কৰি ইয়াত কিমান বীজৰ প্ৰয়োজন আছে বিনা 10 বিনা 11 যিবিলাক ফ্লাড টলাৰেণ্ট ভেৰাইটি আৰু সোনকালে ছটিয়াই দিলেই গজিব নতুনকৈ কঠীয়া আৰু বেলেগকৈ পাৰি পেলাই কঠীয়াৰে নুৰুলেও হ'ব তেনেকুৱা কেইটামান ভেৰাইটি দিবৰ কাৰণে ইতিমধ্যে কথা বতৰা হৈছে আমাৰ কৃষি বিভাগৰ লগতো তেওঁলোকে পঠিওৱাৰ আশ্বাস দিছে